নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ এটা নতুন সপ্তাহৰ আৰম্ভণি আৰু এক নতুন ভৌতিক ঘটনা সময়বোৰ যে কিদৰে পাৰ হৈ গমেই নাপাওঁ সপ্তাহৰ পিছত সপ্তাহ গৈ আছে আৰু প্ৰত্যেক দিনাখন আপোনালোকলৈ লৈ আহি আছোঁ একোটা ভৌতিক ঘটনা আজিৰ ঘটনাটো মোলৈ লিখি পঠিয়াইছে গুৱাহাটীৰ পৰা ফ্লোৰাই তেওঁৰ লগত এই ঘটনা ঘটিছিলে 2005-06 চনত মানে আজিৰ পৰা বহু বছৰ আগতে কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনত যদি চাই আছে অথচ ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় এতিয়া আগবাঢ়ো ফ্লোৰাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2005-06 চনৰ কথা যেতিয়া ফ্লোৰা হেণ্ডিক কলেজত চাইক'লজিত বি কৰি আছিলে তেওঁৰ এগৰাকী বেষ্ট ফ্ৰেণ্ড আছিলে দীপনালিছা বুলি আৰু দীপনালিছাই কলেজৰ ওচৰতে চানমাৰীত এটা হোষ্টেলত আছিলে ভাস্কৰ নগৰত তেওঁৰ সেই হোষ্টেলটো গতিকে যেতিয়া কলেজৰ অফ পিৰিয়ড থাকে তেতিয়া তেওঁলোক দীপনালিছাৰ হোষ্টেললৈ যায় পিছে সেই হোষ্টেলটোৰ বিষয়ে বহুত কথা কয় তাত হেনো কিবা এটা আছে কোনোবা এজনী ছোৱালী তাত থাকে এটা নেগেটিভ এনাৰ্জি আছে এনেও সাধাৰণতে দেখা যায় হোষ্টেলবোৰৰ কথা প্ৰায় এনেকুৱা ওলায় বিশেষকৈ ছোৱালী হোষ্টেলত ওলায় সেয়েহে ফ্লোৰাই বৰ গুৰুত্ব নিদিয়ে আৰু তেওঁৰ ভয়ো বিৰাট কম লাগে বোলে গতিকে তেওঁ যেতিয়াই অফ পায় দীপনালিছাৰ হোষ্টেললৈ যায় আৰু তেওঁৰ যিটো ৰুম সেইটো 3 শ্বেয়াৰিং ৰুম বাকী দুয়োগৰাকী ৰুমমেটৰ লগতো ফ্লোৰাৰ বিৰাটেই ভাল সম্পৰ্ক গতিকে মানে আজৰি সময়ত তেওঁলোকে তাতে আড্ডা মাৰে যিদিনাখনৰ কথা সেই দিনাখনৰ আগৰ পৰাই মানে প্ৰায় এসপ্তাহ 10 দিন মানৰ পৰাই ফ্লোৰাই বিভিন্ন ধৰণৰ কথা শুনি আছে হোষ্টেলটোৰ বিষয়ে বহুতে কয় যেতিয়া ৰাতি কোনোবা উঠে আৰু পাকঘৰলৈ যায় পানী আনিবলৈ বা কিবা তেতিয়া তাত এগৰাকী ছোৱালী মানুহক দেখা পায় মানে প্ৰায় ছোৱালীজনীয়ে ক্ৰছ কৰে মানে যদি আপুনি গৈছে যেন বেলেগ এগৰাকী মানে হোষ্টেলত থকা ছোৱালী পাকঘৰৰ পৰা ওলাই গৈছে কিন্তু সেই ছোৱালীজনী হোষ্টেলত নাথাকে বহুতে যেতিয়া সন্ধিয়াৰ পিছত বেলি থোৱা কাপোৰবোৰ আনিবলৈ চাদলৈ যায় তেতিয়া তেওঁলোকে অনুভৱ কৰে যেন কোনোবা থিয়হি আছে তেওঁলোকৰ পিছফালে বহুতেতো এজনী মানে বিৰাট দীঘল চুলিৰ ছোৱালীক প্ৰায় চাদত দেখা পায় আৰু তেওঁলোকৰ যিজন কুক আছিলে তেওঁক নাম কাহি ৰাতি কোনোবাই মাতি থাকে গতিকে বিভিন্ন ধৰণৰ কথা ফ্লোৰাই ইতিমধ্যে শুনিছে হোষ্টেলখনৰ বিষয়ে কিন্তু ইতিমধ্যে কৈছোঁ ফ্লোৰাৰ বিশেষ ভয় নালাগে সেয়েহে বৰ গুৰুত্ব নিদিয়ে কিন্তু যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনাখন তেওঁৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিলে যে তাৰ পাছৰে পৰা তেওঁ সেই হোষ্টেলটোলৈ যোৱাই বন্ধ কৰিলে দুপৰীয়াৰ সময়ত ফ্লোৰাহঁতৰ ফাৰ্ষ্ট হাফৰ ক্লাছ শেষ হ'ল তাই আৰু দীপনালিছা হোষ্টেললৈ গ'ল হোষ্টেলত গৈ পাইছে ফ্লোৰাই চিধাই বিচনাখনত মানে জাপ মাৰি পৰি দিছে ভাগৰো লাগিছে আৰু তাই ভাবিছে যে অলপ দেৰি তাই জিৰণি ল'ব দীপনালিছাৰ বাকী ৰুমমেট কেইগৰাকী কলেজলৈ গৈছিলে গতিকে ৰুমটো একেবাৰে খালী তাই তেতিয়া ফ্লোৰাক ক'লে তই ইয়াতে অলপ জিৰণি ল মই দাদাক কৈ থৈ আহোঁ আজি 4খন ৰুটি বনাবলৈ আমি টিফিনটো ইয়াতে খাম মানে দুপৰীয়াৰ সাজ তাতে খাব তেওঁলোকে প্লেন কৰিছে আৰু সেয়েহে ফ্লোৰাই বিচনাতে পৰি তললৈ পেটটো পেলাই এখন কিতাপ পঢ়ি আছে দীপনালিছা গ'ল পাকঘৰলৈ লাঞ্চ আনিবৰ কাৰণে অলপ সময়ৰ পিছত ফ্লোৰাই অনুভৱ কৰিছে খুলি থোৱা দৰ্জাখনেৰে কোনোবাই যেন তাইক চাই আছে তাই এবাৰ ঘূৰি চাইছে কাকো দেখা নাই আকৌ পঢ়াত মগ্ন তাৰপিছত তাই এপাকত ঘূৰি চাওঁছে এজনী ছোৱালীক দেখা পাইছে তাই দৰ্জাখনৰ সন্মুখতে থিয় হৈ আছে দীপনালিছাই ভাবিলে কোনোবা চাগে হোষ্টেলৰ ছোৱালী আহিছে ফ্লোৰাই ভাবিলে তাই উঠি বহি কৈছে আহক মই দীপনালিছাৰ ফ্ৰেণ্ড সেই বুলি কোৱাৰ লগে লগে ছোৱালীজনী ঘপককৈ গুচি গ'ল একো মাতো নিদিলে কোন কিয় কেলৈ আহিছে একো নক'লে একদম মানে চাটকে যে উচাত মাৰি গুচি যায় তেনেকৈ গুচি গ'ল দীপনালিছা তেতিয়ালৈকে আহি পোৱা নাই ফ্লোৰাই কথাটো বৰ এটা গুৰুত্ব নিদিলে কোনোবা আহিবও পাৰে আৰু যিহেতু চিনাকি মুখ নেদেখিলে তাই গুচি গ'ল বুলি ভাবিলে তাৰপিছত অলপ সময়ৰ পিছত দীপনালিছা আহিছে তেতিয়া ফ্লোৰাই কথাটো কৈছে যে ছোৱালী এজনী আহিছিলে তোক বিচাৰি আহিছিলে নেকি বৰ অদ্ভুত ধৰণৰ ছোৱালীজনী মই ক'লোঁ তাই কিন্তু একো নুশুনাকৈ গুচি গ'ল তেতিয়া দীপনালিছাই অকণমান আচৰিত হৈছে কাৰণ হোষ্টেলত কোনো নাছিলে তেতিয়া তাই ইতিমধ্যে ওপৰতল কৰোঁতে গম পাইছে গোটেইকেইটা ৰুম বন্ধ তলা মাৰি থোৱা আছে কেৱল তাহাঁত দুজনী আছে তেতিয়া তাই ফ্লোৰাক ক'লে তই কাক দেখিলি হোষ্টেলততো কোনো নাই ভূতেই দেখিলি চাগে তই বিশ্বাস নকৰ নহয় এতিয়া পাইছ মছলা তেতিয়া ফ্লোৰাই কথাটো অকণ হাঁহি উৰাই দিলে হ'ব দে ভূত আহিছিলে যদি ভালেই কথা মোলৈ ভয় কৰি গুচি গ'ল
সেই বুলি কোৱাৰ পিছত তাই দীপনালিচাই তেতিয়া ক'লে যা মুখ হাত ধুই আহ মই আমি সোনকালে খাওঁ অকণ জিৰণি লৈ আকৌ ক্লাছলৈ যাব লাগিব সেই বুলি ক'লত ফ্ল'ৰা গৈ বাথৰুমত মানে মুখ হাত ধুবলৈ গ'ল বাথৰুমটো বিৰাটেই এটা ডাঙৰ বাথৰুম মানে হোষ্টেলৰ বাথৰুম যেন একেবাৰে নহয় এটা বাথটাবো আছে যেন কোনোবাই নিজৰ কাৰণে বনাই লৈছিলে বৰ ধুনীয়া বাথৰুমটো এখন খিৰিকী আছে খিৰিকীখন খোলা আছিলে তাৰপিছতে ফ্ল'ৰাই মুখ হাত ধুই যেতিয়া মানে অবভিয়াছলি ছোৱালী মানুহ মুখ হাত ধোৱাৰ পিছত সন্মুখত থকা মিৰৰখনত নিজকে চাবলৈ লৈছে তাই মিৰৰখনত চাই মানে অবাক মানে ভয় খাই গ'ল চক খাই গ'ল পিছফালেদি কোনোবা পাৰ হৈ গৈছে আৰু লগে লগে যিখন খিৰিকী খোলা আছিলে সেই খিৰিকীখন বন্ধ হৈ গৈছে ধাপকৈ কোনোবাই যেন বন্ধ কৰি দিছে তাৰপিছত তাই চক খাই গ'ল ভয়ো লাগিছে অলপ লগে লগে তাই দৰ্জাখন খুলি ওলাবলৈ লৈছে দৰ্জাখন দেখিছে মানে বাহিৰৰ পৰা কোনোবাই বন্ধ কৰি থৈছে তাই বিৰাট জোৰত দৰ্জাখন ঢকিয়াইছে ভয়ত ঢকিয়াইছে এইবাৰ আৰু তাই অলপ খং উঠিছে বান্ধৱীগৰাকীয়ে দৰ্জাখন বাহিৰৰ পৰা বন্ধ কৰি দিলে বুলি তাৰপিছত ঢকিওৱা শব্দ শুনি দীপনালিচাৰ ৰুমৰ পৰা ওলাই আহি দৰ্জাখন খুলি দিছে তেতিয়া তাইও মানে অকণ আচৰিত হৈছে যে বাহিৰৰ পৰা দৰ্জাখন কোনে মাৰিলে কাৰণ হোষ্টেলটোত তেওঁলোক দুজনীৰ বাহিৰে কোনোৱে নাছিলে তেতিয়া ফ্ল'ৰাই তাইক চিধাই গালি পাৰিছে তই কি ফটোৱামি কৰিবলৈ আহিছ মোক ভয় খুৱাবৰ কাৰণে দৰ্জাখন বন্ধ কৰি দিছ তেতিয়া দীপনালিচাই মানে যিমান শপত খাবলগীয়া আছে চবৰে শপত খাইছে যে মই দৰ্জাখন বন্ধ কৰা নাই মই ৰুমতে আছিলোঁ মই খানা ভাগ কৰি আছিলোঁ সঁচাকৈ কৈছোঁ কিন্তু ফ্ল'ৰাই একদমেই কথাটো মানা নাই তাৰপিছত তাইক খং কৰি নোখোৱাকৈ ওলাই গুচি গ'ল তাৰপিছত দীপনালিচাই দৌৰাদৌৰিকৈ অকণমান কিবা কিবি খাই তাইও কলেজলৈ ওলাই গুচি গ'ল তাৰপিছত তেওঁলোকে যেতিয়া কথাবোৰ ভালদৰে পাতিলে কলেজ শেষ কৰাৰ পিছত তেওঁলোক আকৌ হোষ্টেললৈ আহি বাকী ছোৱালীবোৰ যেতিয়া পালেহি গোটেইখিনি কথা ক'লে তেতিয়া বহুতে বহুত ধৰণৰ কথা ক'লে আৰু তেতিয়া ফ্ল'ৰাই গম পালে যে আচলতে যিবোৰ কথা শুনিছিলে সেইবোৰ বৰ মিছা কথা নাছিলে আৰু তাত কোনোবা এজনী ছোৱালীৰ উপস্থিতি বহুতে ইতিমধ্যেই অনুভৱ কৰিছে আৰু সেই দিনাখনৰ পৰাই ফ্ল'ৰা সেই হোষ্টেলটোলৈ যোৱা বন্ধই কৰি দিলে ইনফেক্ট 2 মাহমানৰ পিছতে সেই হোষ্টেলখনেই বন্ধ হৈ গ'ল দীপনালিচাহঁতৰ হোষ্টেলখন বেলেগ এটুকুৰ ঠাইলৈ শ্বিফ্ট হ'ল তাৰপিছত তেওঁলোকে ইকানে সিকানে কথাবোৰ মানে যেতিয়া বিয়পিলে তেতিয়া কথাবোৰ শুনিলে যে সেই ঘৰটো যিটো হোষ্টেল আছিলে আগতে এঘৰ মানুহ আছিলে আৰু মালিকৰ যিগৰাকী হাউচ হেল্প আছিলে সেই ছোৱালীজনীয়ে সেই বাথৰুমটোতেই ছুইচাইড কৰিছিলে আৰু তাৰ পাছৰে পৰা মালিক থাকিব নোৱাৰি হোষ্টেললৈ কনভাৰ্ট কৰি ভাড়া দিবলৈ ল'লে আৰু তাৰপিছত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিবলৈ ল'লে এতিয়াও বোলে সেই ঘৰটো আছে জৰাজীৰ্ণ অৱস্থা তাত কোনোবা এটা অফিচৰ গোডাউন বনাই থৈছে দিনৰ ভাগত 2-এজন মানুহ থাকে কিন্তু ৰাতি একেবাৰে নিজান ঠাইটুকুৰ এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল কিন্তু এই ঘটনাৰ চাপ এই ঘটনাৰ প্ৰভাৱ ফ্ল'ৰা আৰু দীপনালিচাৰ মনত এতিয়াও একদম সজীৱ আপোনালোকৰ মাজত বিলাই দিলোঁ আজিৰ এই ঘটনাটো শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে আৰু মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি